মানুহে কয় নহয় যে ধৈৰ্যৰ ফল সদায় মিঠা। হয়, ঠিকে শুনিছে, ধৈৰ্যৰ ফল সদায় মিঠা। আৰু মই হয়তো সেই ধৈৰ্যৰ ফলৰ কাৰণে হয়তো আজি মই লক্ষ্ণৌ, চিমৰাহি, বিবিধি আহি পালোঁ। কাৰণ এদিন দুদিন নহয়, এমাহ নহয়, দুমাহ ধৰি মই পেডেল যাত্ৰা কৰি আছোঁ। হয়, যোৱা 1 মে'ৰ পৰা আজি 1 জুলাই, সেইটো হিচাপত 2 মাহ মোৰ পূৰা সম্পূৰ্ণ হ'ল। আৰু দিন হিচাপত 62 নম্বৰ দিন চলি আছে মোৰ। গতিকে নমস্কাৰ, মই তাপস বৈশ্য, গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ, ৰাম মন্দিৰৰ পৰা সুদূৰ কেদাৰ মন্দিৰলৈ পেডেল যাত্ৰা কৰি আছোঁ। যে কথাটো এইটোৱে, ধৈৰ্য ধৰিব লাগে জীৱনত, ধৈৰ্যৰ ফল সদায় মিঠা। জীৱনত কেতিয়াও হাৰ মানিব নালাগে। কাৰণ মই এইটো যাত্ৰাত বহুত বিপদৰ সন্মুখীন হৈছোঁ, বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। তথাপিও মই বাবা স্বয়ং ভগৱানৰ ওপৰত এৰি মই চকু মুজি মোৰ যাত্ৰা ষ্টাৰ্ট কৰি আছোঁ, যে যি হয় তেখেতৰ ওপৰত। মানে কি, সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ যে যাত্ৰাটোৰ কাৰণে মই কি পালোঁ কি নাপালোঁ, সেইটো নাজানো। ভগৱানে চাই আছে, ভগৱানৰ লীলা, ভগৱানে যি কৰে। মই খালি এটাই বিশ্বাস কৰোঁ যে কিবা এটা নিশ্চয় ভাল হ'ব। যিটো বিপদত পৰি আছোঁ সেইটোৰ পৰা অলপ হ'লেও মুক্তি পাম। গতিকে যোৱাকালি এইটো মন্দিৰতে আছিলোঁ, লক্ষ্ণৌ চিমৰাহি বিবিধি নামৰ বিবিধি জেগাটোৰ নাম। গতিকে ইয়াৰ পৰা মানে ইয়াৰ হাৱেৰ লগতে হয় শ্ৰী হনুমানজী মন্দিৰ এইটো। জয় শ্ৰী হনুমান, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম। তো ইয়াৰ পৰা আশীৰ্বাদ লৈ মোৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ মোৰ যাত্ৰা ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভালে ভালে আগুৱাই গৈ থাকোঁ। আৰু কিছুদিন পিছত মই হাৰিদ্বাৰ পাম, আৰু কিছুদিন পিছত মই উত্তৰাখণ্ড কেদাৰনাথ মন্দিৰ পাম। গতিকে এইটোৱে আশা কৰোঁ আপোনালোকৰ পৰা, যাতে ভিডিঅ'টো আগুৱাই লৈ যাই থাকে। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।